এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় নোপোৱা হাজাৰ হাজাৰ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোকৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় নোপোৱা হাজাৰ হাজাৰ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতেই প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনৰ পিছতেই প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। সকলো দুখীয়া দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। পঞ্চায়ত প্ৰতিনিধিক গাঁৱলৈ গ'লেই লিখি দিব নাম। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয় নোপোৱা মহিলাৰ নামৰ তালিকা বিধায়কক জমা দিব লাগিব। বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব আপোনালোকে অৰুণোদয় আঁচনিৰ ধন। এইদৰে এইবাৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনৰ পিছতে এগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা।